ভাৰতৰ 23টা ভাষালৈ অনুবাদ হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ। অসমৰ 4 লাখতকৈও অধিক ঠাইত সংৰক্ষিত কৰা হ'ব এই জীৱনী গ্ৰন্থ। 10 লাখ লোকলৈ চৰকাৰে প্ৰেৰণ কৰিব জীৱনী গ্ৰন্থখন। ৰাজ্য চৰকাৰে ব্যাপক আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিবলৈ ওলাইছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। 8 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ এই বিশেষ অনুষ্ঠানতে মুকলি কৰা হ'ব ৰাজ্যৰ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিওৱা এই জীৱনী গ্ৰন্থখন। জীৱনীখন অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছে। তাক আমি পিয়াৰ ৰিভিউ বুলি যাক কয়, আৰু এবাৰ আমি তাক পৰীক্ষা কৰোৱাম। আৰু ভাৰতৰ 23টা ভাষাত ভূপেন হাজৰিকা দেৱৰ এই গ্ৰন্থখন অনুবাদ হ'ব আৰু প্ৰায় 4 লাখতকৈও অধিক কলেজ, মহাবিদ্যালয়, লাইব্ৰেৰী, চৰকাৰী কাৰ্যালয় বিভিন্ন ঠাইত আমি ইয়াক পঠিয়াম। আৰু তাৰ লগতে অসমতো আমি 10 লাখ লোকলৈ আমি পঠিয়াবলৈ চেষ্টা কৰিম। ৰাজ্য চৰকাৰে উদযাপন কৰিবলৈ ওলোৱা এই বিশেষ অভিলাষী অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰে। বুধবাৰে অসম লোকসেৱা ভৱনৰ ভবি মহলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি সন্দৰ্ভত অনুষ্ঠিত হৈ যায় কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক। যি বৈঠকত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীৰ সমান্তৰালকৈ সুধাকণ্ঠৰ পুত্ৰ, নাতি, ভাতৃ বোৱাৰীৰ উপৰিও জীৱিতকালত সুধাকণ্ঠৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হোৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে যোৱা 12 এপ্ৰিলৰ কেবিনেট বৈঠকতে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী ব্যাপক আড়ম্বৰপূৰ্ণভাৱে আয়োজনৰ দিহা কৰিছিল চৰকাৰে, যাক লৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত গঠন কৰা হৈছিল 50জনীয়া মূল সমিতি। বুধবাৰৰ দিনটোত এই সমিতি আৰু চৰকাৰৰ মাজত হোৱা বৈঠকতে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অভিলাষী কাৰ্যসূচীসমূহ সুকলমে সম্পাদন কৰাৰ বাবে গভীৰভাৱে কৰা হয় আলোচনা। তুষাৰ ৰঞ্জন বৰাৰ ৰিপৰ্ট, নেশ্যন এনি। আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ, মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি? তেন্তে এডুকিডছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট। এডুকিডছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে। 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। এণ্ট্ৰি ফ্ৰী।